ফাইনালি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল গোটৰ মহিলা যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকা আপোনালোকে লাভ কৰিব, তো বৰ্তমান চৰকাৰে সেই লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া সেই লিষ্টখনত যদি আপোনাৰ নামটো আছে তো আপোনালোকে এতিয়া অতি সোনকালে এই জুন মাহতে অৰ্থাৎ চলিত মাহতে আপোনালোকে সেই টকাটো লাভ কৰিব। তো 10,000 টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে 10,000 টকাটো আপোনালোকে কেনেধৰণে চেক কৰিব, কেনেধৰণে আপোনাৰ নামটো চাব পাৰিব যে আপুনি সেই টকাটো লাভ কৰিব নে নাই, আপোনাৰ সেই তাত নামটো আহিছে নে নাই। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে মহিলাসকলে গোটৰ মহিলাসকলে কেনেধৰণে আপোনালোকে চেক কৰিব লাগিব আপোনাৰ নামটো। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যোনটো নেকি ভিডিঅ' ক্লিপ। তো কেনেধৰণে আপোনালোকে মহিলাসকলে আপোনালোকে সেই লিষ্টখন চাব পাৰিব যে আপোনাৰ তাত নামটো আছে নে নাই, আপোনালোকে সেই টকাটো লাভ কৰিব নে নাই। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন কেনেধৰণে চাব পাৰিব তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে যে মহিলাসকলে আপোনালোকৰ নামবোৰ কেনেধৰণে আপোনালোকে সেই লিষ্টখনত চেক কৰিব পাৰিব। আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব, অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম। জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি ৰূপায়ণ কৰিব পাৰোঁ। 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে ৰূপায়ণ হ'ব। এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব, সেই দিনটোত পইচাটো পাই গৈ থাকিব।